সকলোকে নমস্কাৰ আমি যোৱা ক্লাছত আমি ইমানখিনিলৈকে আলোচনা কৰিছিলোঁ গতিকে আজিৰ ক্লাছত আমি ইয়াৰ পিছৰ দুই এটামান কোৱেশ্যনৰ অলপ হিন্ট চাওঁ কেনেকৈ কৰে সেইটো মই হিন্ট দিবলৈ চেষ্টা কৰিম যোৱা ভিডিঅ' তোমালোকে হয়তো অলপ সাউণ্ড কম পাইছিলা হেডফোন লগাব লগা হৈছিল সো আজিও চাওঁ এক্সপেৰিমেণ্টেল কেনেকুৱা হয় তোমালোকে জনাবা বা আজি আমি কোৱেশ্যন নম্বৰ 5 টো লওঁ এক্সাৰসাইজ 3.1 ৰ question number যেটো 5 আছিলে আৰু হেতু দিয়া আছে তাত 1 কিউব প্লাস 2 কিউব প্লাস 3 কিউব প্লাস n কিউব হেতু দিয়া আছে ন গতিকে আমি তাক কি কৰো sn হিচাপে লৈ লওঁ হেতুকে sn হিচাপে লৈ লওঁ 1 কিউব প্লাস 2 কিউব প্লাস 3 কিউব প্লাস ডট 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 n লৈকে গৈছে n কিউব আৰু হিফালে হেতু দিয়া আছে n into n plus 1 divided by 2 to go to square আৰু কাৰ কাৰণে বুলি কৈছে for all n belongs to n ৰ কাৰণে সকলোবোৰ স্বাভাৱিক সংখ্যাৰ কাৰণে বুলি কৈছে এতিয়া লগা ইতিমধ্যে গোটেইখিনি ভালকে বুজি পাইছে কৰে কেনেকে গতিকে আমি প্ৰথমে আমি n ৰ n = 1 ৰ কাৰণে চেক নকৰো জানো গতিকে হেতু s1 হলে কেনেকুৱা হ'ব দেখিবলৈ এই যে n টো আছে তাত আমি 1 কিউব কৰি দিলো আৰু হিফালে 1 plus 1 divided by 2 আকৌ এটো মই হোল স্কয়াৰ কৰিলো কি ওলাবগে ইয়াত তো 1 হলগে আৰু হিফালে 2/2 হোল স্কয়াৰ আলটিমেটলি 1 এ হলগে গতিকে কি গম পালা s1 টো সত্য বুলি গম পাই গলা ইয়াৰ পিছত আমি কি কৰো যি কোনো k ৰ কাৰণে হয় বুলি ধৰি লওঁ যি কোনো n = k ৰ কাৰণে আমাৰ যেটো স্টেটমেন্ট দিয়া আছে হেতু আমি সঁচা হয় বুলি মানি লওঁ আৰু তেতিয়া কি হয় s of k টো আমি ট্ৰু সত্য বুলি মানি লওঁ তেতিয়া s of k ৰ স্টেটমেন্টটো দেখাত কেনেকুৱা হ'ব s of k টো হ'ব 1 ৰ পৰা সেই একে ধৰণে গৈ থাকিব 1 কিউব প্লাস 2 কিউব প্লাস 3 কিউব গৈ 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 শেষত k কিউবত ৰৈ যাব আকৌ আৰু তাত এক্সপ্ৰেছনটো n ৰ ঠাই ঠাই কি আহিব এটা তোমালোকে ইতিমধ্যে যথেষ্ট ধুনীয়াকৈ বুজি পাইছা বুলি ভাবিছো মই এখিনি তাৰ পিছত এটো আমাৰ সত্যতা মানে এটো স্টেটমেন্ট হয় বুলি মানি লৈছো আমি গতিকে এবাৰ ই কৰিম for n = k + 1 ৰ কাৰণে আমি চেক কৰো তেতিয়া s of k + 1 টো কেনেকুৱা ধৰণৰ হ'ব এটো হ'ব সেই 1 কিউব প্লাস 2 কিউব প্লাস 3 কিউব ডট 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 মানে হেতু k কিউব লৈকে তো অলৰেডি আছিলে এটো স্টেটমেন্ট ইয়ালৈকে আছে আমি ইয়াত কি কৰিলো k + 1 কিউব টো মই যোগ কৰি দিলো মানে আৰু হিফালে কি আছিল k into k + 1 divided by 2 এটো হোল স্কয়াৰ আছিল তাতো মই কি কৰিলো k + 1 টো মই k + 1 হোল কিউব টো মই যোগ কৰি দিলো কাৰণ আমি এফালে যোগ কৰিছে এফালে যোগ কৰিবলৈ ইতি মানে গম পাইছে এতিয়া আমাৰ ইয়াতে কথা এটা আছে যে মই কৈছিলো হিন্টৰ কথা কৈ নথাকোনে বাৰু সো হিন্ট মই হিন্টটো কেনেকুৱা হ'ব দেখাই লওঁ তোমালোকক হিন্টটো কেনেকুৱা হ'ব হেতু আমাৰ স্টেটমেন্টটোত আমাৰ কি দিয়া আছে n into n plus 1 divided by 2 আৰু হোল স্কয়াৰ এটো হৈছে শেষৰ ৰূপটো আৰু হেতুৱে যদি হয় আমাৰ n ৰ ঠাইতে k + 1 লেখা কেনেকুৱা হ'ব k + 1 এটো k + 1 ৰ আহিলে n ৰ ঠাইত আৰু ইফালে 1 কৰি দিলো divided by 2 আৰু এটো হোল স্কয়াৰ বা এই কেনেকুৱা ধৰণৰ হ'বগে k + 1 আৰু হেতু ভিতৰত k + 2 হৈ গল divided by 2 and এটো আৰু ইয়াত k + 1 আৰু k + 2 যে আছে তাৰ মানে আমি কৰবাত নহয় কৰবাত কি কৰিব লাগিব ফেক্টৰাইজ কৰিব লাগিব কিবা এটা ওলাব মানে উৎপাদক বিশ্লেষণ কৰিব লাগিব কৰিলে আমাৰ k + 1 আৰু k + 2 এটা ওলাব বাহিৰটো স্কয়াৰ থাকিবই গতিকে এইখিনি হৈছে আমাৰ হিন্ট এই পোৰশনটো আমি কি বুলি গম পালো মানে কি বুলি কলো হিন্ট বুলি কলো এই পোৰশনটো এইখিনি অংকটোৰ পাৰ্ট নহয় এইখিনি আমি অংকটো কৰাৰ আগতে আইডিয়া কৰিব পাৰো যে এনেকুৱা কিবা এটা ওলাবগে লাগে গতিকে আমি সেই ধৰণে যদি ষ্টাৰ্ট কৰি যাওঁ আমি এটো স্টেটমেন্ট ইফালে হল আৰু ইফালৰটো কি আছিল আমি কি কৰিছিল ইয়াত k into k + 1 এনেকুৱা আছিল k into k + 1 divided by 2
এইটো হোল স্কোয়াৰ আছিলে আৰু এফালে আছিলে k plus 1 হোল কিউব এইটোত আমি সিম্পলিফাই কৰিব লাগে হেতু কৰিবলৈ গৈ আমি ইয়াক k স্কয়াৰ কৰি দিও এটো k plus 1 স্কয়াৰ কৰি দিলো ডিভাইডেড বাই 2 আৰু এফালে k plus 1 কিউব যদি মই দুই ফালৰ পৰা k plus 1 স্কয়াৰটো কমন লৈ লওঁ কাৰণ ইয়াতো k plus 1 এটা আছে ইয়াতো k plus 1 স্কয়াৰ এটা আছে দুইটাৰ মই কমন লৈ ললো ইয়াৰ কি থাকিব k স্কয়াৰ বাই 2 থাকিলে আৰু এফালে থাকিলে অনলি k plus 1 হেতু এই k plus 1 স্কয়াৰ ফাল থাকক আৰু এটো আমি এলসিএম লৈ লওঁ k স্কয়াৰ আৰু 2 into k plus 1 এটো পুৰণটা আছে আমাৰ তাত নহয় নে এটো k plus 1 হোল স্কয়াৰ এনেকে একেলগে লিখি দিও এডাল ব্র্যাকেটৰ ভিতৰত এটো k স্কয়াৰ plus twice k plus 2 এতিয়া এই যে মই অলপত কৈছিলো যে ফ্যাক্টৰাইজ কৰিব লগা নাই সিচুৱেচন হ'ব পাৰে এইটো এটা আমাৰ কিবা এটা দ্বিঘাত ৰাশি এটা ওলালে এটা কোৱাড্ৰেটিক পলিনোমিয়েল এটা ওলাইছে যাক আমি ফ্যাক্টৰাইজ কৰি দিম আৰু যদি ফ্যাক্টৰাইজ কৰি দিও কি হ'বগে ইয়াত k plus 1 square আৰু হেতু k square plus k অলপ ভাঙি কৰো সহজ নিচিনা কৰি দিও divided by 2 ইয়াত divided by 2 যে কৰি আছে তো ভুল কৰি থকা হৈছে ইয়াতে এইটো মই কি কৰি ল'ব 4 কৰি ল'ব লাগিছিল k plus 2 ঠিকে আছে ইছৰলে এইটো 4 হৈ যাব এইটো 4 হোৱা লগে লগে u 4 হ'ল আৰু k স্কয়াৰ প্লাস এটো হৈ গল 4k আৰু এটো হৈ গল 4 আৰু হেতু ফালৰ পৰা এইটো আমাৰ ভুল হৈছে কৰা ইয়াতে এইখিনি ভুল হৈ গল তো ইয়াত k plus 1 whole square আৰু এটো k plus 2 whole square হৈ আছে হয় না বাৰু k square plus 4k plus 4 এটো k plus 2 whole square হৈ আছে আৰু এই তলত এটো 4 এটো 4 এটো 4 যদি 4 এ হয় এটো আমি পালো আৰু হেতু গতিকে আমি 4 ৰ ঠাইত এটো 2 লিখি দিও এটো আমি এটো 2 লিখি দিও এটো লিখাৰ পিছত এটো k plus 1 আৰু এটো k plus 2 গোটেইখিনিৰ ওপৰত মই এটা স্কয়াৰ দি দিলো গোটেইখিনিৰ ওপৰত স্কয়াৰ দি দিলো এতিয়া আমি বিচৰাটো ওলাই গল আসলতে k plus 1 n ৰ ঠাইত আহি গল এটো মই k plus 1 লিখি দিও আকৌ প্লাস 1 মানে এটো n plus 1 হৈ গল আৰু ডিভাইডেড বাই 2 আছে আৰু তাৰ বাহিৰত এটোটা স্কয়াৰ চিন গতিকে এটাকে কি হল গাণিতিক আৰোহণ পদ্ধতি মতে বাই method of mathematical induction for all n belongs to n as n আমি সত্য বুলি প্ৰমাণ কৰি দিলো এটাকে এটো হল কোৱেশ্চন নম্বৰ 5 to আমি কোৱেশ্চন নম্বৰ 6 to কৰো ইয়াৰ পিছতে কোৱেশ্চন নম্বৰ 6 দিয়া আছে আমাৰ 2 plus 2 square মানে 2 মানে এটো কি হৈ আছে 2 to the power 1 হৈ আছে 2 to the power 1 plus 2 square plus 2 cube নে 1 to লিখা নহয় আৰু তাক আমি SN বুলি লৈ লওঁ যেটো দিয়া আছে তোকে SN লৈ লওঁ এটো হৈ গল 2 plus 2 square plus 2 cube dot 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 plus 2 to the power n আৰু এটো এফালে দিয়া আছে 2 into 2 to the power n minus 1 at n belongs to n মানে স্বাভাৱিক সংখ্যাৰ কাৰণে কোৱা আছে এতিয়া for n equal 1 কি হ'বগে এটো s1
2 to the power 1 হ'ব তাৰমানে এইটোত আমি 1 পাতি দিলোঁ আৰু সিফালে 2 আৰু 2 to the power 1 minus 1 কি হ'ল উত্তৰটো 2 হ'ল এইটো 2 পাই গ'লে 1 থাকিলে এইটো 2 হ'ল তাৰমানে এইটো সত্য গতিকে n equal 1 ৰ কাৰণে s1 টো আমি সত্য বা sn টো আমি সত্য বুলি গম পালোঁ এতিয়া আমি নেক্সট স্টেপটো কি আছিলে n equal k ৰ কাৰণে চেক কৰি লওঁ এইটো n equal সৰি চেক নহয় আসলে n equal k ৰ কাৰণে আমি হয় বুলি মানি লওঁ ট্ৰু বুলি মানি লওঁ গতিকে sk টো কি ধৰণৰ হ'ব sk টো হ'ব 2 plus 2 square plus 2 cube 2 to the power k আৰু এইটো হৈ গ'ল 2 into 2 to the power k minus 1 এইটো আমি একদম সত্য স্টেটমেন্ট ধৰি ললো হয় বুলি এতিয়া যদি k n equal k plus 1 ৰ কাৰণে চেক কৰিব লগা হয় তেতিয়া আমি এটো s of k plus 1 ৰ কাৰণে আমি চেক কৰিম এতিয়া s of k plus 1 ৰ কাৰণে ধৰিলো 2 square 2 cube আমি 2 to the power k লৈকে গলো তাৰ পিছত 2 to the power k plus 1 কৰি দিলো মানে n ৰ ঠাইত k plus 1 আহি গল 2 এটো 2 to the power k আছিলে minus 1 এটো আগৰ পৰাই আছিলে এটো আছিলে গতিকে ইয়াত এইফালে যোগ হল 2 to the power k plus 1 গতিকে ইয়াতো মই 2 to the power k plus 1 যোগ কৰিলো 2 to the power k plus 1 মই যোগ কৰি দিলো ইয়াতে এতিয়া এটা ইমপ্লাইজ মই ইফাল পা কৰো মানে ভালকে কৰিবা মই ৰাফ হিন্টটো দেখাই আছে কেনে কৰে 2 আৰু যদি মই ইয়াৰ আগত যদি পূৰণ কৰি দিও এটো 2 আছে এটো 2 আছে মানে 2 into 2 to the power k আৰু এটো 2 হৈ গল plus 2 to the power k plus 1 এটা সূচকৰ নিয়মটো জানা ল অফ ইনডেক্সেস ইয়াৰ পাৱাৰ 1 আছে এটা গতিকে বেস দুটা সমান পাৱাৰ কেটা যোগ হৈ যাব এটা 2 to the power k plus 1 হ'ব মাইনাস এটো হ'ল আৰু 2 to the power k plus 1 এতিয়া সো ইয়া 2 to the power k plus 1 দুটা আছে গতিকে তো টুৱাইস অফ 2 to the power k plus 1 কৰি দিয়া -2 ইয়াতো 2 আছে ইয়াতো 2 আছে কমন আহি আছে দুই কমন লৈ লোৱা 2 to the power k plus 1 -1 কৰি দিয়া এটা এটো সবচোন আমাৰ গিভেন এক্সপ্ৰেছনটো কি আছিল বাম পক্ষত আছিল কিতাপত চোৱা তোমালোকে যে এটো এনেকুৱা আছিল 2 into 2 to the power n -1 অৰ্থাৎ k অহাৰ লগে লগে 2 to the power k -1 হৈ গল আৰু k plus অহাৰ লগে লগে কি হ'ব লাগিছিল এনেকুৱা এইটো পাইছো না আমি এতিয়া আচ্ছা পাইছো মানে গতিকে আমি কি লিখিব পাৰো গাণিতিক আৰোহণ পদ্ধতি মতে আমি for all n belongs to n sn আমি সত্য বুলি লিখি দিব পাৰো এটো হৈ গল তোমালোকৰ বুজি পালা গতিকে আমি এবাৰ তাৰ পিছৰ কোৱেশ্চনটো কৰো কোৱেশ্চন নম্বৰ 7 আৰু তোমালোকে জানাই যে তাতে সোৱা কোৱেশ্চনটোত ফেক্টৰিয়েল চিন আছে নে বাৰু আপোনালোকে জানাই মই ফেক্টৰিয়েল চিনডাল কি বুলি দিও এই হিডাল দিও কোনডাল ফেক্টৰিয়েল চিন আমাৰ এনেকুৱা দুডাল আছে ন এডাল এনেকুৱা মই এডাল ব্যৱহাৰ কৰো বেছিকৈ প্ৰশ্নটো যদিও এনেকুৱা ধৰণে আছে মই কিন্তু এনেকৈ নিলিখো মই এনেকুৱা ধৰণে লিখিম গম পালা না আৰু কনফিউজ নহবা হেতুক লৈ সো কোৱেশ্চনটো আমি লৈ লওঁ sn কাক লৈ লওঁ যদি আছে আমাক 1 factorial plus 2 into 2 factorial plus 3 into 3 factorial ... লগত আছে n into n factorial আৰু হিফালে কি দিয়া আছে n plus 1 মই ব্ৰেকেট দিব লাগিব ইয়াত যেহেতু মই হিডাল চিন ব্যৱহাৰ কৰা নাই -1 কাৰ কাৰণে বুলি কৈছে সকলো n belongs to n ৰ কাৰণে সকলো বিলাক স্বাভাৱিকৰ কাৰণে বুলি কৈছে গতিকে আমি একৰ কাৰণে চেক কৰি চাও n equal 1 ৰ কাৰণে কি আহিব এইটো যে আছে n into n factorial তাৰ ঠাইত মই কি বনাই 1 factorial আৰু হিফালে ইয়াত n ৰ ঠাইত 1 পাতি দিম 1 plus 1 আহি গল বাহিৰত factorial -1 আৰু ইয়াৰ মিনিংটো কি হ'ব এটো 1 factorial 1 এ হ'ব এটো 2 factorial লও ভিতৰত আৰু এটো 2 factorial মানে 2 -1 মানে 1 তাৰ মানে এটো বামপক্ষৰ সোঁপক্ষ সমান সো আমি ক'ব পাৰো n equal 1 ৰ কাৰণে আমাৰ s1 ট্ৰু আমি কৈ দিব পাৰো আৰু যদি হেতুৱে হয় নেক্সট কি কৰো আমি n equal k ৰ কাৰণে ট্ৰু বুলি ধৰি লওঁ মানি লওঁ এটো সত্য বুলি গতিকে আমাৰ sk টো কি ধৰণৰ হ'ব sk হ'ব
1 into 1 factorial plus 2 into 2 factorial plus 3 into 3 factorial আৰু এটো গৈ কলৈকে যাব এটো k into k factorial plus equal k plus 1 factorial আইফালে ওলালে মাইনাস এটো মাইনাস 1 এটো আমাক এটো হয় আৰু এটো হয় মানি ললো এতিয়া আমি k plus 1 ৰ কাৰণে চেক কৰিম তো k plus 1 ৰ কাৰণে কেনেকৈ চেক কৰো এটো সো s of k plus 1 তাৰ দেখা কেনেকৈ হ'ব আৰম্ভণিখিনি একেই থাকে এটো k ৰ ঠাইত আহি গল k plus 1 আৰু ডট k plus 1 factorial এটো আহি গল আৰু হিফালে বামফালে লিখো সোঁপক্ষত কি আছিল অলৰেডি আমাৰ এটো আছিল কাৰণ আমি ইয়াৰ কাষতে এটো যোগ কৰি দিলো এটো কৰছো গতে হিফালে যোগ কৰি দিম গতিকে এটো k plus 1 হোল ফ্যাক্টৰিয়েল আছিল -1 আছিল আগৰ পৰা গতিকে ইয়াত আৰু যোগ কৰি দিম কি k plus 1 into k plus 1 factorial নিশ্চয় এইটো আৰু এইটো তোমালোকে এটা কমন বস্তু দেখিছে সেইটো যে কি k plus 1 factorial গতিকে মই হিহত দুটাৰ পৰা k plus 1 factorial টো কমন লৈ লওঁ তেতিয়া এটোত কি থাকিব অলপ সজাই লিখো k plus 1 থাকিলে এটোত আৰু ইয়াত যেটা গুটেইটোই কমন লৈ ললো থাকিলে অকল plus 1 আৰু এই যে -1 টো আছিল ই অকল হৈ থাকি গল এটা কি ৰূপ ললে k plus 1 factorial আহি গল এটো k plus 2 আৰু -1 এতিয়া এটো k plus 2 k plus 1 কে ডাঙৰ গতিকে আমি ইয়াত k plus 2 মানে এক ডাঙৰ আৰু k plus 1 ৰ আগৰ পদটো মানে k plus 1 ৰ আগত কি থাকে k plus 2 থাকে এটো যদি খেলিমিল লাগিছে বুজা তোমালোকে সেই আমাৰ ভিডিও দিয়াই আছে পাৰমাণবিক কম্বিনেশনৰ হেতু চাই লবা আৰম্ভণিখিনি ফ্যাক্টৰিয়েলৰ বহুত নীতি নিয়ম কিছুমান আছে সেইখিনি যদি তোমালোকে স্কুলত যদি শিকাইছে বৰ বুজি পাইছে যাকে আৰু যদি স্কুলত শিকোৱা নাই তেনে হলে আমাৰ সেই চ্যাপ্টাৰ 6 ৰ ভিডিওখিনি চাই লবা আৰম্ভণিখিনি তাতে এটো চালে বুজি পাই যাবা গতিকে এটো k plus 2 ফ্যাক্টৰিয়েল হল -1 আৰু এটো আমাৰ এক্সপ্ৰেছন কি আছে n plus 1 factorial -1 আছিল গতিকে n plus 1 ৰ জায়গাত মই n ৰ জায়গাত k plus 1 লিখিলো আৰু +1 লিখি দিলো তো দুইটো ভাগ হৈ গলে এক আৰু একলে এই বাহিৰ ফ্যাক্টৰিয়েল লিখি দিলো -1 তাৰ মানে এটো আমাৰ কি ৰূপ লৈ গল n plus 1 factorial -1 এটো ৰূপতেই আহি গল গতে কি গম পালো n equal k plus 1 ৰ কাৰণে এটো যদি সত্য হয় তাৰ মানে for all n belongs to n Sn is আমি true বুলি বুজি পাই গলো নহনে বাৰু এবাৰ আমি পিছৰটো কৰো তো পিছৰটো আকৌ সেই ফ্যাক্টৰিয়েলৰ কোৱেশ্চনে আছে আমি কোৱেশ্চন নম্বৰ কিমান লম 7 ন 7 ন 8 লম কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 লৈছো তাত মাল্টিপ্লাই হৈ আছে 2 6 মানে তো Sn আমাৰ 2 6 10 14 ... এটো 4n - 2 আৰু হিফালে আছে 2n the whole factorial আৰু divided by n factorial কাৰ কাৰণে n belongs to n ৰ কাৰণে এতিয়া n equal 1 ৰ কাৰণে চেক কৰি চাও কি আহিব 4 1 -2 এটো 1 পাতি দিলো আৰু হিফালে আহি গল 2 1 all factorial divided by 1 factorial তো এটোটো হৈ গল 4 পা 2 থাকিল 2 4 2 গলে এখন থাকিলে 2 factorial divided by 1 factorial 2 আৰু এটো ট্ৰু s1 ট্ৰু বুলি প্ৰুফ হৈ গল এতিয়া আমি n equal k ৰ কাৰণে চাও n equal k তো সত্য বুলি ধৰি লওঁ যদি সত্য বুলি ধৰি লওঁ এক্সপ্ৰেছন কেনেকৈ হ'বগে s of k হৈ গল 2 6 10 14 ... কলৈকে যাব 4k - 2 লৈকে যাব হিফালে twice of k factorial divided by k factorial এটো এতিয়া আমাক লাগে n equal k plus 1 ৰ কাৰণে ট্ৰু হয় নে নহয় হেতু আমি s of k plus 1 এটো 2 6
10 14 dot 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 4k minus 2 আগৰ পৰা আছিলে আমি ইয়াত অলপমান খলাই দিওঁ 4 of k plus 1 minus 2 এটো এনেকুৱা ব্ৰেকেট দি দিওঁ এটো দি দিওঁ আৰু হিফালে এটো অলৰেডি 2 of twice of k factorial divide by k factorial হৈ আছিলে আৰু লগতে এটা পূৰণ কৰি দিওঁ এটো যেটো এক্সট্ৰা কে দি দিলো 4 of k plus 1 minus 2 এটো আমি ইয়াত মাল্টিপ্লাই কৰি দিলো এতিয়া অলপ হিন্ট টু চাই লওঁ এই কোৱেশ্চনটোত উলাবগে লাগে কি যেতিয়া আমাৰ k plus 1 আহিব ইয়াত আহিব আমাৰ 2 of k plus 1 whole factorial divide by আমাৰ k plus 1 factorial আমাৰ এটো উলাব লাগে শেষত ইয়াত আমি এতিয়া হিফালৰ লৈ লওঁ 2k factorial divided by k factorial আৰু এটো যদি সিম্পলিফাই কৰি দিও এটো 4k plus 4 minus 2 eto 2k factorial divided by k factorial eto 4k plus 2 hoy gol etia yar pora ami 2k factorial thakok 2 jodi common loi lo ya thaki jabo 2k plus 1 divided by k factorial etia 2 থাকক এনেকে আৰু 2k plus 1 টো মই এনেকে লিখি ললো আৰু 2k ফ্যাক্টৰিয়েল আগৰ পৰাই আছিল আৰু ইফালে k ফ্যাক্টৰিয়েল এটা সোৱা এই 2k plus 1 টো 2k কে মানে 2k ৰ ঠিক আগৰটো কি হয় 2k plus 1 মানে ইয়াৰ পিছৰটো কি হয় 2k minus 1 এনেকুৱা ধৰণৰ কথাটো আগৰটো 2k plus 1 গতিকে আমি এটো মানে কি বুলি কয় factorial notation মতে এটো 2k plus 1 factorial আমি লিখি দিব পাৰো ইয়াত আৰু তলত থাকি গল k factorial এতিয়া আমাক কিন্তু তলত লাগে k plus 1 factorial কাৰণ এটো তোমাকে দেখিছা এটো ইয়াত k plus 1 তলত আছে k plus 1 factorial তলত আছে কিন্তু আমাৰ k plus 1 উলোৱা নাই গতিকে k plus 1 যদি উলিয়াব লগা হয় এটা কাম কৰো k plus 1 তো ডাইৰেক্ট নাহে গতিকে আমি তলে ওপৰে k plus 1 টো পূৰণ কৰি দিও ইয়াতো লগাই দিলো আৰু ওপৰটো লগাই দিও এতিয়া এই k কে k plus 1 টো মানে এক ডাঙৰ গতিকে আমি ইয়াক লিখি দিব পাৰো k plus 1 factorial আৰু ইফালে ইয়াক যদি মই বনাই দিও এটো 2k plus 2 হৈ গল পূৰণ কৰি দিয়া লগে আৰু ইফালে 2k plus 1 factorial আছে একো 2k plus 1 ৰ কে 2k plus 2 টো এক বেছি গতিকে আমি কি লিখিম আমাৰ ফ্যাক্টৰিয়েল নোটেশনৰ মতে 2k plus 2 এইটো লিখি দিব পাৰো ফ্যাক্টৰিয়েল ডিভাইডেড বাই k plus 1 ফ্যাক্টৰিয়েল আমাৰ এক্সপ্ৰেছনটো আছিল twice n by n তাৰমানে আমাৰ n ৰ ঠাইত কি আহিবলো k plus আহিবলো k plus 1 আহিবলো গতিকে এটো 2 কমন লৈ লওঁ এটো k plus 1 হৈ গল এবাৰ 2 কমন লোৱাৰ লগে লগে এটো ফ্যাক্টৰিয়েল দি দিলো ইয়াত আৰু এটো তলত k plus 1 ফ্যাক্টৰিয়েল দি দিলো গতিকে কি দেখিলা for n equal k plus 1 আমাৰ sn টো সত্য বুলি ওলাই গল গতিকে for all n belongs to n sn is true আৰু তুমি কাৰ সহায়ত মানে প্ৰুফ কৰিলো ইন্ডাকশন ম্যাথমেটিক্যাল ইন্ডাকশন বা গাণিতিক আৰোহণ পদ্ধতি মতে ইয়াৰ পিছতে যিকেইটা কোৱেশ্চন আছে 9 10 11 12 আমি ইয়াৰ পিছৰ ক্লাছত কৰিম